নমস্কাৰ খাতাৰনাক তিৰি বহুত দিন মূৰত আকৌ লৈ আহিলো আপোনালোকৰ মাজৰে এপিসোড 48 তো আপোনালোকে বহুতে কমেন্ট কৰিছে যে খাতাৰনাক তিৰি লাগে তো সেইকাৰণে খাতাৰনাক তিৰি আহি গল তো আপোনালোকে ভিডিওটো কিন্তু সম্পূৰ্ণকৈ চাব আৰু ভিডিওটো চাই অকল চালেই নহব শেয়াৰ কৰি দিব তেনেহলে বলক ভিডিওটো আৰম্ভ কৰো हे प्रभु আজি আমাৰ এইজনী ৰিজাল্ট দিব জানো তাই ফেল কৰিব 100% শিওর কিন্তু তুমি এনেকুৱা এটা কৰি দিয়া যাতে তাই জীৱনত মেট্ৰিক পৰীক্ষা দিব নোৱাৰে মোবাইল কিয় লৈছা মই ইউটিউব চাই তাৰ দাতে গাজানা হি ইউটিউব চাই আজিকালি লৰা ছোৱালীবোৰ এই মোবাইল চাইয়ে ধ্বংস হৈছে আৰু তুমি মোৰ মোবাইল নেক্সট টাইম নালাৰিবা যোৱা ইমানে মন আছে যদি বুঢ়ী আইতাৰ মোবাইল চোৱা হে জেক ফেল কৰা দুখত বুঢ়ী পাগলে হ'ল নেকি এতে বহি আছা তুমি এটা বহুত ভাল খবৰ কি ভাল খবৰ টুকু পাস কৰিছে আৰু আমাৰ ঘৰখনত প্ৰথম মেট্ৰিক পাস কৰিছে টুকুৱে 3rd ডিভিজন ফেল কৰিলা গৈ কিন্তু ভগৱানৰ কৃপাত গেছ মাৰ্ক লৈ পাস কৰিছে জানা কি কোৱা হসা নেকি এই মাই কিমান ফুটি মাই বাগৰি নাচি আছে চাও মোক দেখুৱা ৰবা মোক এই আমাৰ কম্পিউটাৰৰ লৰাটো হোৱাটছএপত পঠাই দিছি এইটো চোৱাচোন চোৱা গেছ মাৰ্ক পাইছে কেনেকে পাস করছে রবা তুই কই পাস করে তুমি হ্যাপি নহয় নেকি হয় কিয় হ্যাপি নহয় হয় মানে হ্যাপি যেন লাগা নাই তোমাক অলপ যদি পাস কৰিছে মিঠাই লৈ আহিব লাগিছিল মিঠাই গম পাবা ৰবা কিয় মই যাও ৰবা তুকুক গটাই সম্বৰ্ধনা জনে আছে আমাৰ মাইনা এটা মো সম্বৰ্ধনা জনে আহা তুমিও আহা কেনেকে আৰু এটা আছে লাষ্ট ও মা এটো 6 নম্বৰ মিঠাই হল মোৰ পেটত পিপৰাই ভাল হ'ব গম পাইছা না কি কই দি তাই আমাৰ ঘৰখনৰ কাৰণে আজি ইমান ভাল ৰিজাল্ট আনছি তাইক তো মই গতে দোকানৰ মিঠাই আনি খুৱাই দিবা ইচ্ছা গৈছি আমাৰ ঘৰৰ প্ৰথম মেট্ৰিক পাস এয়া মোৰ ফালৰ পৰা তাইক মই এখন গামোচাৰে সম্বৰ্ধনা জনালো ইটা তাইৰ কাৰণে মই আজি ঘৰত ভোজ পাতিম গোটেই অঞ্চলৰ মানুহ মাতিম কুৰ্মা গোষ্ঠী যিমান আছে সবকে মাতিম আজি খাহি মাৰি খানা পাতিম এতে মই কি কৰিব লাগে এটা কি মই মিঠাই আনি খুৱাম এনে আজি মাথা চাথা গৰম উঠি আছে তাতে আৰু যোৱা তাতে খোৱা তাতে মিঠাই দিব তোমাক ইয়াতে নাই নহয় মিঠাই খায় এইকেইটাৰ যে কি হৈছে গোটেই কেইটাৰ ভগৱান জানে বাপৰে ৰবা বেবী হিংকি গুচি গেল যে মন মাৰি কিবা বেয়াকে কৈছা নেকি তা মিঠাই লাগে মই কৰ পৰা দিও ইয়াতে কি মোৰ ৰুমত মিঠাই আছে নেকি মিঠাই মানে খুৱাই আছে নাই দেখা পাইছি চান্সে বনাই আগৰি দছি কেইটা মা আৰু মাই নাই ইমান ভাল খবৰ এটা আমাৰ ঘৰৰ কাৰণে আৰু ৰবা তুমি একবাৰতে শুভেচ্ছা দিবা জনাই যি কিহৰ তোমাক তুমি মাতি গলো কিহৰ ইমান ভাল ৰিজাল্ট কৰছি আমাৰ ঘৰখনৰ প্ৰথম মেট্ৰিক পাস তাই তুমি যাই কিনে একবাৰ দেখা দিবা লাগে না মই লাষ্ট পাইছো মোক মানুহে ফোন কৰি সুধিছে লাষ্ট পাইছা আৰে আমি তো গৰ্ব কৰছো টুকুক লৈ তাই আমাৰ ঘৰৰ প্ৰথম মেট্ৰিক পাস তুমি অলপ ষড়যন্ত্ৰ কৰছিলা কিন্তু তুমি তোমাৰ ষড়যন্ত্ৰত যি কামিয়াব হবা নল্লা তোমাক মই সিদিনাই পিঠি ফাললো হয় তোমালোকে থাৰ্ড পাই যিমান ফুৰ্তি কৰি আছা মই ফাৰ্ষ্ট ডিভিজনতো কৰা নাছিলো হ'ব পঢ়িবা জানো ইমান লেভেল দেখা নাথকিবা যিমান পঢ়িবা জানিলেও মই মেট্ৰিক ফেলৰে তুমি তিৰি আৰু শুনা গধলা মানে ৰাতি খানা খাবা 100 জন মান মানুহ আহিব মই ছাগাল অৰ্ডাৰ দিছো ছাগাল আহিব বইতা ছাগাল মাৰিম আৰু মই অলপ বজাৰ আছে বজাৰ কৰি আহিব 100 জন মানুহ কিয় মোৰ ভন্টি আমাৰ ঘৰৰ নাম কৰছি প্ৰথম মেট্ৰিক পাস আজি ছাগাল মাৰি খানা খুৱাম হে ভগৱান কি ওই তাত তুমি মোবাইল কেম খেলবা দিবা অলপ মোবাইলটো কিনকে দিম বাবু অলপ চাৰ্জ দিলে বন্ধ হৈ যায় হেতু মই টেকলি 1 টাকা জমে ফেলে কিনছো ইটা মই কিনকে কিনিম আর বয়া হলি নালগে দা তুমি এনে থাকা বাসা বই আসো লাগে ডাঙৰ হলে হয়তো আমাক কুন্দা খাই ডাঙৰ হল দে এই ভাগিনে 5 টকা মিঠাই আনলো
গম পাই পেলে ঠিকে আছে ও তো দুখ খোৱা খবৰে নাই আজি কিনকে মনত পৰিল ক'ত শুনিলি পাছ কৰা ডাঙৰ ভাগিনে ৰিজাল্ট পায়ে মোক ফোন কৰিছিল ফোন কৰা দেখি মই আলো ভালে হৈছে দে ভাই ভৰি শুন আছে না ঘৰত ভালে নপি দে এটাৰ ভিতৰত এটা বেমাৰ লাগিয়ে থাকে মোৰো আজি এটা কালি এটা মাথাৰ বিষ উঠি আছে এতিয়াও দে বচোন মই বৰিক চাহ কৰিব মাথো ৰ বৰি বৰি ও মামা আহিছে ভালনে মামা দরজাখন খুলি আছে খুলি খুলি থৈ দি মবিলা কুমাই ও মা কক মাতিছিলে এই মাইমে এসে কাপ চাহ বনালি দিও আপুনি ইমান ডাঙৰ ডাঙৰকে যে চিঞৰি আছে মই কানেৰে শুনা পাওতো ও তোমাৰ আজি মুখৰ পহত দুখ একদম নাই হা কিয়া তাই পাছ কৰে তোমাৰ দা লাগছি নাকি ও ভগৱান আছে তো মুদানি চাইছি তুমি তো বহুত ষড়যন্ত্ৰ কৰিছিলা মোৰ আপিটো ফেল কৰাক লাগি ও ইটা মুখৰ সেইকাৰণে আজি পহৰে নহয়ছি যা চাহ বনাগে নোৱাৰো আপোনাৰ আলহী আপুনি বনাই খোৱা এই গৰমত চাহ নাখাবে অলপ খাবি ৰ ইমান কষ্ট কৰি আহিছা মই চৰপা ধুলে বনাই খোৱা মোৰ তোক দাঁতৰ কাম নালাগে ও বিমালা বিহি আমার টুকুই পাস করছি নয় খাইয়ে দা আনি থৈছো আইভা আর গোটা মাখানকে আনবা ঘৰত দাদা বৌ যিমান আছে সবকে আনবা আর সোনকাল আহি অলপ লাগি দিবা আকলা করবা নৰিম নহয় ইমান কাম দে দে ৰঞ্জু বেগো ফোন কৰো ৰবা মই ও বা ও তোর আর দাদার বাসা যিমান দামি দামি মোবাইল আছে তাতকে বেশি দামি মোবাইল মোক লাগবো কিয়া কি কিয়া তই আর দাদাই তো মেট্রিক পাস করা নাই মই যে মেট্রিক পাস করছি এই উল্টা যদি সর খাবি যা বেটি পাস করলি হয় পরীক্ষার আগত যি লিংলাং আছিল আপার লগত মোর হাখনতে বাঁচিছা নহলে ফেল কৰি মরলি হয় হিসাবতে মোবাইলটো মই পাবা লাগে ইমান কষ্ট করছো রাতে উঠে উঠে দেও দুখুনে বহি থাকো কাষত যা 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 ও বৰ্মনি তোৰ খানা খাব মাতিছে নেকি আছে মাতিছিল ছোৱালীটো চশ্ৰী মশ্ৰী পাছ কৰিছে তাতে বোলে ছাগাল মাৰি খানা খাব আমাৰ ল'ৰাই তিনখানত লেটাৰ পাই পাছ কৰলা কিন্তু আমি ইমান ডাঙৰকে মাতা নাই মানুহ অকমান মাতছো সিহঁতে বোলে 100জন মান মানুহ মাতিব খানা খাব আরে ভাই তুই আহি যাবি অলপমান লাগি ভাগি দিবি এই 100জন মান মানুহ হ'ব হা সোনকালে মই বজাৰ চজাৰ কৰি আছো দে খুৰী এটক লৈ আহিবি দে 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 মামাই ফোন কৰি আছে দে হ'ব দে মামা নাহে কিয় দিয়ক দিয়ক হ'ব দিয়ক হ'ব একো আনব নালাগে কি মাল খাব দিয়ক হ'ব দিয়ক মই লৈ যাম দিয়ক চাফা কৰি কোনি থলাক বা এই ৰাতিপুৱাই মাইনাই আধা ৰাতি উঠিব নেকি ভৰি আজি ইমান ৰাতিপুৱাই উঠছ তুমি গা পাও ধোৱা কাম শেষ অকল উঠাই নহয় ৰাতিপুৱাই উঠি কিনে সকলোখিনি কাম কৰিছো আজি কি হ'ব সদায় উঠা লাগে এনেকে মাইকী মানুহকে ৰাতিপুৱা উঠে নতুন বোৱাৰী আপোনাৰ যে কত শান্তি নাই কাম কৰিলেও শান্তি নাই নকৰিলেও শান্তি নাই কিয় শান্তি নহব শান্তি পাইছো দে আজি কাম কৰিছ দেখো শুনিছা ঐ উঠা না উঠা না তুমি আজি তুমি মোক বিছনাতে মাতি আছা যে কিয় শুই থাকিলে তোমাক কিবা এটা ভাল লাগে উঠাচোন এতিয়া ইমান টাইম শুই আছা শুই থাকিলে ভাল লাগে যদি শুই থাকো দিয়া নালাগে নালাগে উঠা উঠা বহুত টাইম হৈছে উঠা না উঠিব মন তাকো উঠিব দিয়া কালি ইমান মানুহৰ ইমান কষ্ট হৈছে গা চা বিষাই আছে অলপ মালিচ কৰি দিয়া গাটো মালিচ কৰিব নোৱাৰো এতিয়া উঠাচোন বহুত দেৰি হৈছে অলৰেডি দিয়া 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 বাপৰে আজি পূবৰ গেলি পশ্চিমৰ পৰা উঠি নেকি তুমি আজি মোক বিছনাতে মাতছা বাবা উঠ উঠ ই নুঠাই দিয়া ই শুই থাকো মই মুখখন ধুই আহো
মা তই ইমান জলদি উঠি কাম চাম করলি আজি ক'ত জলদি উঠছো মোৰ এতিয়া উঠছো আজি ডাকুনিয়ে কৈছি চব কুনি ধান কাটিটো বৌ কি কথা কয় অ মিছা কথা কৈছা দে মই কি মিছা কথা কম তাই মাহ গোটা একলাই কাম করছি অ তাই এনেই ইমান কাম কৰা বিধন নহয় এইগিলাখানৰ আৰত কিবা নহয় কিবা ৰহস্যটো আছে শুনাচোন কি হল কোৱা মোৰ জানানে ঘৰত থাকি থাকি বৰ লাগি গৈছে ঘৰত থাকি থাকি বৰ লাগি গৈছে কৰবাত ফুৰাব লৈ যোৱা না আজি ৰাতিপুৱাৰ পৰাই তুমি মোক ইমান মৰম লগাই আছা ক'ত যাবা কোৱা খালি তুমি যদি জাহান্নামতো যাম বুলি কোৱা আজি তোমাক মই জাহান্নামত হলেও লৈ যাম জাহান্নামত নিব নালাগে তো এখন এছামিজ মুভি লাগি আছে সেইখন চাব যাওঁ ব'লা না ইমান সৰু কথাটো অসমীয়া চিনেমা চাবা ভাল হে যাম দিয়া বাট শুনা কোৱা তাত অকল তুমি আৰু মই যাম আমি দুটাই কেতিয়া অকলে যোৱাই নাই আজি অকলে যাম কিন্তু বেবী থাকিব দিয়া না ঘৰত পেহী আছে আইতাক আছে তুমি হ'ব কিবা দিয়া। মোৰ লগত যাবই নিবিচাৰা আরে যামতো বাবা খালি ইয়াক গম নিদিবা নহলে কান্দিব ঠিক আছে তুমি রেডি হবা আর মাহঁতকো ক'ব নালাগে মই যাই মনে মনে টিকেট দুটা কাটি আনো গম পাইছা ঠিক আছে আমাৰ ওচৰৰ হলটোতে চাম তুমি চিঞৰি চিঞৰি নাযাবা নাযাওঁ দিয়া বা কালি মানুহ মাখাই ইমান মিঠাই চকলেট আনছিল সেইগিলাখাননো কি আনবা লাগে তাতকে ভাল মোক পইচা মাখা দিলা গৈ মই আজি কি ধুনীয়াকে ৰোল চাওমিন ম'ম' এলা খাব পাৰিম হেমাখা পৰি আছে যা খানি হেমাখা যদি মই খালো হয় মোৰ একেদিনা ডায়েবেটিছ হৈ মৰিম অ বেবী ৰচোন তোহাৰ মায়েৰে বাইপেৰে ধুন পোৱাৰ পৰাই ভুন ভুন গুণ গুণ কৰি আছে ক'ৰবাত যাব না কি মা বেবে চিনেমা চাব যাব অ মা মা এই কি আটা কৰি আছে এই কি হ'ল অ তোৰ পুতে গৈৰে বোলে চিনেমা চাব যাব হলো তাকো অসমীয়া চিনেমা সি ঘন্যাকক নেটকে তক নেনেকিয়ায়ে তাহুন অসমীয়া চিনেমা চাব যাব সিও মোক আগবাঢ়ো নাই বেবীক নিব না নাই পিছে যা তাকে যাই পেলাই ঠিকছে কান্দি যা আনবি ঠিকছে তাকো শান্তিত যাবা নেদাং যাম তাইৰ লগত চিনেমা চাব যোৱা কথা তাইতো বহুত পঢ়া লিখা মাষ্টৰনী মানুহ আৰু মই হলো চালা এটা মেট্ৰিক ফেল তথাপিতো মই ধুনীয়া হৈ যাব লাগিব অলপমান কাপোৰৰ ডিজাইন চাওঁ ৰ আরে মুখেদি কোৱা অপশ্যনটো কি হ'ল ঐ ইয়াৰ পৰাই মোবাইলটো টিপি কিবা কৰিছে এখন নখন ভুল হ'ব নহয় শুনাচোন অ মই এইযোৰ পিন্ধি যাম বুলি ভাবিছো হ'ব ভাল লাগিছে ভাল লাগিছে নে ধুনীয়া লাগিছে তুমি টিকট কাটিলা নে নাই টিকেট কাটা হৈ গৈছে মই আমাৰ এই কম্পিউটাৰৰ ল'ৰাটো যে তাৰ পৰা অনলাইনত কাটাই লৈছো একো নহয় দিয়া তো ওলাব লাগে আমি এতিয়া দেৰি হ'ব নহয় আৰু শুনা না টিকেট কৰ কাটিছো জানা কৰ মানে কৰ্নাৰ চিটৰ কাটিছো ক'ত যা তই চিনেমা কোনি চিনেমা চাব যাব কোনি পেপে চিনেমা চাব যাব আমি নাযাওঁ তো আমি মাৰ বেমাৰ হৈছে নহয় বেজি এটা দিবা কাৰণে ডক্টৰৰ তাতে লৈ যাম তই যাবা নালাগে নাযাওঁ বাবা নাযাওঁ মাৰ বেমাৰ হৈছে ন আমি মাকে ডক্টৰ তাতে চাচোনে চা মাৰ চকু কলা হৈছে দেখিছা না মাকে ডক্টৰ তাতে এটা বেজি দিয়া আমি চিনেমা নাচাওঁ তো শুই থাকাতে চব শুনছি বোলে শুনিবই তোমাৰহে ল'ৰা একে নাটকত এক্সপাৰ্ট অ বাবু এ শুনা বেবী আমি নাযাওঁ তো বাবা আমি মাক বেজি দিবা নিম ৰাম দেখিছা না গম পাইছিলো মই য'ত যি লাগব তোমাৰে ল'ৰা নাযাওঁ মই তোমালোক দুটাই যাবা ৰবা না যাম বুলি কৈছো ন টিকেট কাটিছো যিহেতু আমি দুটাই যাম আৰু বেছি হাল্লা নকৰবা মই মাহঁতক বুজাই কওঁ আৰু উপায়তো নাই তুমি ড্ৰেছ চেছ কৰাচোন ক'ৰবাত যাব ওলালে ইহঁতৰ নাটক খুবাৰি শুনি থকা কথা বল বল সৰুৰ পৰা ডাঙৰলৈকে চব কেইটা একে ইহঁত অ মা আমাৰ টুকুই পাছ কৰাইতো বহু হেঁকা পাইছে আৰু বেটিৰ মুখত তালা লগাব পাৰিলো হয় যদিহে আমাৰ টুকুই ইঞ্জিনিয়াৰ হলা হয় নাই মোৰ সৰুৰ পৰা সপোন আছিল এক ডক্টৰ নিব না অ মা
মই টানি মুনি 3rd ডিভিজন লৈ পাছ কৰছো ইমান আশা নকৰবি মোৰ পৰাই মোক চাগে হোটেলত বাচন ধোৱাকেও নাৰখিব তই কি কৰিম বুলি ভাবছা মই এটা কম্পিউটাৰটো শিকি লাহেকে শ্বপিং মলত কাম কৰিম অ মা মোৰ বেবিৰ কাৰণে দুখে লাগছে জানা না মা কাৰ লগত চিনেমা চাব যাম বুলি বেচাৰা কান্দি কান্দি শুইয়ে গেল একেটা আকৌ জহান কৰিম মই আহক ৰচোন কিবা কৰি আছে ভিতৰত হয় তুমি ক'ত যায় ও মানে মা এও ৰাতিপুৱাৰ পৰা মাথাটো ঘূৰি আছে বোলে অলপমান ডক্টৰৰ তাতে লৈ যাওঁ চাবা মোৰ কান্ধত মাথাটো থৈ দিয়া আমাৰ এতে কপালত বুৰ্বক বুলি লিখা আছে হা পুৱাই কৈছি তোৰ পুতেৰে তুন চিনেমা চাব যাবি বুলি আৰু কি চিনেমা চাব যাওঁ আমি বোলে চিনেমা চাব যাওঁ কথা কৈছোন তাই ৰাতিপুৱা উঠি আছে গাটো বহুত বেয়া ডক্টৰৰ তাতে নিয়া যদি এইগিলা কি চশমা মাৰি যাই আছে ইমান ফিটফাটকে যায় নেকি ডক্টৰৰ তাতে বহুত ৰ'দ দিছি না ৰ'দৰ পৰা বাচবা কাৰণে সানগ্লাস ঐ ভালে কৈছো নিবা নৰা মাক লৈ যা লাগালি আৰু নহলে আমাক গটাকে লৈ যা গটাকে চিনেমা দেখাবা নিবা লাগব তই আকলাই তাইৰে চকু নাইতো আমাকো নিবা লাগব হে সালা বৰ বিপদত ফেৰে না তুমি মতে তোরা মো কম্পিউটাৰৰ লৰাটো ক ৰাতিপুৱা গম পালি চবৰে টিকেট কাটলো এনে পইচা নাই অ হেল্ল' ভাস্কৰ হে ৰাতিপুৱা চিনেমা টিকেট কাটছিলো আচ্ছা অ হেৰি আৰু 3টা হ'ব নেকি চোন মোৰটো আপাতত নালকে কি জানি কি টিকেট নাই হাউসফুল দিয়া হ'ব দিয়া অ মানে তাইক থগে পুতেৰৰ লগত শুয়ে থগে মাক লৈ যা মা লগে যা বাপৰে ইমান অশান্তি তোমালোকে যোৱা নাযাও মই নালাগে তুমি চিনেমা চোৱাই কেনচেল কোনো আজয় ঠিক আছে তোৰ টিকেটটো দি মা আৰু মই চাই আহো হলো টিকেট মোৰ এনে যোৱা একো হাত গা লাগা নাই তাই যাম বুলি কোৱা কাৰণে তো হোৱাটছআপ কৰি দিছো মই থ্যাংক ইউ আৰু ৰচোন তাইৰতো যাব ইচ্ছা আছে তো হুন্দো যাবি নেকি আকলাই নালগে মাৰো যোৱা ইচ্ছা আছে অ টুকু মা আৰু মই যাও তো কাই মই গটাই ডিটেইলছত কম তই নালগে যাবা ও বা তই নালগে যাবা মা আৰু মই যাও আহি কিনে মই তোক গোটেই ডিটেইলছত কম এটা কান ফাটা চব দিম কিন্তু ডাঙৰৰ লগত মুখে মুখে উত্তৰ নেদে কৈ দিছো চুপচাপ বহি থাক এনে পাগলি তই তাতে পাগলি হুইলে দিব কাইজা কৰবা নালগে জুনিতে মিলেলো A few moments later. তো হাই গাইস তো আমার ঘরত এই দিন দুপুরে একটা চুর আইছি আহি কিনে আমার ঘরটো পুরা চাই আছে তো আপনালোকে নির্ণয় করক এই চুরটোর কি হালত করবা লাগে নহয় ময়ে চুর নহয় নহয় তো তোকে কি লাগে কি চাই আছা ও সাপ ধরা মানুহ এতে সাপ সাপ নাই আমার ওচৰৰ এই পিনে সিপিনে সাপ আছে যা ইয়াৰ পৰা যা সাগরিকা আছে নেকি এতে সাগরিকা ও তাই মোৰ তিৰি হয় মোৰ তিৰি মোৰ ঘৰতে থাকবো তাইক তই কেনেকে চিনি পা মোৰ নাম প্ৰেমানন্দ আৰু মৰমতে মোক প্ৰেমু বুলি মাতে তোৰ নাম প্ৰেমই হওক বা প্ৰেমানন্দই হওক মই কি নাচিম আৰু তই মোৰ ঘৰত মোৰ তিৰি কি বিচাৰি আহা আপোনাৰ তিৰি হোৱাৰ আগতে তাই মোৰ ও তো গা ধুই দিছিল তাই নহয় গাৰ্ল ফ্ৰেণ্ড আছিল গাৰ্লফ্ৰেণ্ড তাই আৰু তোৰ কি কথা কয় তাই সিলেকশন ইমানে বেয়া না হেৰি তাইৰ বিষয়ে মই একোৱেই নাজানো তাই আগতে কি কৰি ফুৰিছিল কি কৰা নাই তাইৰ পুৰণা কাহিনী গম পাব লাগিলে মই ইয়াৰ পাই শুনবা লাগিব গোটেই কাহিনীটো আৰু তাই যদি ইয়াক দেখা পায় সাংঘাতিক ঘটনা হ'ব হে ভাই ভাত বানাই আছে নেকি যিয়ে নকৰক তই মোক তাইৰ বিষয়ে গোটেই কাহিনীটো ক'ব পাৰিবি না তাইৰ পুৰণা কাহিনী তাই আগতে তোৰ লগত কেনেকে প্ৰেমত পৰিছিল কেনেকে কি হৈছিল গোটেইখিনি ক'ব পাৰিবি পাৰিম তো কিয় নোৱাৰিম কিন্তু এতে নহয় অলপ কণাত বল কণাটা তাৰপিছত মই তোক তাইৰ হাতৰ ভাত খুৱাম ভাত হ'ব না ভাত খুৱাম হাই গাইজ খাতাৰনাক তিৰিৰ বোলে কিবা পাষ্ট আছে হে কিবা বোলে তাইৰ পুৰণা কথা আছে তো কিবা পুৰণা কথা আছে সেইখিনি আপোনালোকে গম পাব আমিও গম পাম নেক্সট এপিছডত
তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব জানে আমাৰ এইটো এপিসোড যিমান পাৰে সিমান শেয়াৰ কৰিব লাগিব যদি চাই ভাল পালে আৰু ভিডিওটো যদি চাই সঁচাই ভাল পালে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰটো ক'লে শেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো প্লিজ 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 সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ ধন্যবাদ জয় আশা